হিন্দুসকল সুৰক্ষা নিশ্চিত কৰক বাংলাদেশত থকা হিন্দুসকলৰ সুৰক্ষা নিশ্চিত কৰক মহামাৰী চৰকাৰ হাই হাই हिंदू लाइफ मैटर्स सेव हिंदू ऑफ बांग्लादेश बांग्लादेश में रहने वाले हिंदुओं की सुरक्षा निश्चित करो बांग्लादेश में रहने वाले हिंदुओं की जिंदगी का सुरक्षा निश्चित करो हम सब हिंदू भाई भाई हम सब हिंदू भाई भाई बांग्लादेश থকা হিন্দুসকলৰ জীৱন ৰক্ষা নিশ্চিত কৰক বাংলাদেশত যোৱা ছাত্ৰ আন্দোলনৰ পৰাই যি ধৰণে সংখ্যালঘু হিন্দুসকলৰ ওপৰত অত্যাচাৰ হৈছে সংখ্যালঘু হিন্দুসকলৰ মাটি সম্পত্তি জীৱনৰ প্ৰতি ভাবুকি আহিছে আনকি তাত চাকৰি কৰা লোকসকলৰ চাকৰি কাঢ়ি লোৱা হৈছে এই গোটেই ঘটনাবিলাকৰ আমি লোক জাগৰণ মঞ্চ অসমে তীব্ৰ প্ৰতিবাদ জনাইছোঁ আৰু জিলা উপায়ুক্তৰ জৰিয়তে অন্তৰ্বৰ্তীকালীন যে বাংলাদেশ চৰকাৰ আছে তেওঁলোকক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ অকল গুৱাহাটী মহানগৰতেই নহয় সমগ্ৰ অসমৰ প্ৰত্যেকখন জিলাত আজি জিলা উপায়ুক্তসকলৰ জৰিয়তে আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ তাত আমি এই কথাটোৱে কৈছোঁ যে নেহৰু লিয়াকত চুক্তি বা ইন্দিৰা মুজিব চুক্তি এই যে দ্বিপাক্ষিক চুক্তি দুখন আছিলে এখন 1950 চনৰ আৰু এখন 1972 চনৰ এই দুখন দ্বিপাক্ষিক চুক্তিতেই তাত থকা প্ৰত্যেক দেশে নিজ নিজ দেশৰ সংখ্যালঘুসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ কাৰণে তাত প্ৰতিশ্ৰুতিবদ্ধ হৈ আছিলে কিন্তু সেই দুখন চুক্তি এতিয়াও ভাল আছে সেই দুখন দ্বিপাক্ষিক চুক্তি এতিয়াও ভাল আছে কিন্তু বাংলাদেশ চৰকাৰে আজিৰ বাংলাদেশ চৰকাৰে সেই দুখন চুক্তিৰ প্ৰতি কোনো সন্মান জনোৱা নাই আৰু সংখ্যালঘুসকলৰ ওপৰত যি নিৰ্বিচাৰ অত্যাচাৰ হৈছে তাত মৌনতা অৱলম্বন কৰিছে আৰু বহুত ক্ষেত্ৰত পৰোক্ষভাৱে সহায় কৰিছে লুণ্ঠনকাৰীসকলক গতিকে ইয়াৰ জৰিয়তে এই যে দুখন দ্বিপাক্ষিক চুক্তি সেই দ্বিপাক্ষিক চুক্তি দুখনক সন্মান জনাওক আৰু লগতে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ বিষয়ক যি সন্মিলনবিলাক আছিল আৰু তাত মানৱ অধিকাৰ ৰক্ষাৰ কাৰণে বিভিন্ন ব্যৱস্থা বিভিন্ন অনুষ্ঠান সন্নিৱিষ্ট আছে এই আটাইবোৰকে সন্মান জনাই বাংলাদেশ চৰকাৰে তাত থকা সংখ্যালঘুসকলৰ নিৰাপত্তা নিশ্চিত কৰিব লাগে আৰু তেখেতসকলৰ জীৱন আৰু সম্পত্তি ৰক্ষাৰ ক্ষেত্ৰত এক নিশ্চিত পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু যিসকলৰ মাটি সা সম্পত্তি কাঢ়ি লোৱা হৈছে তেওঁলোকক সন্মান সহকাৰে সেই সম্পত্তি তেওঁলোকৰ নিজ নিজ সম্পত্তি ঘূৰাই দিব লাগে ইয়াত এই প্ৰতিবাদথলী বৃহৎ ঘটনা হৈছে আপোনালোকে দেখিছে আৰু যথেষ্ট সংখ্যক লোক ওলাই আহিছে আমি জানো বাংলাদেশত যি হিন্দুৰ ওপৰত নিৰ্যাতন চলিছে পৰিকল্পিতভাৱে হিন্দুসকলক অত্যাচাৰ কৰা হৈছে হত্যা কৰা হৈছে মঠ মন্দিৰ ধ্বংস কৰা হৈছে সনাতনী ইস্কনৰ পুৰীসকলক গ্ৰেপ্তাৰ কৰা হৈছে এইটো অতি দুৰ্ভাগ্যজনক কথা অতি লজ্জাজনক কথা আৰু ইয়াৰ আমি সকলোৱে গৰিহণা আজি মহম্মদ ইউনুছে শান্তিৰ নোবেল বঁটা পায় কি কাম কৰিছে বাংলাদেশৰ মুখীয়া হৈ সেইটো আজি পৃথিৱীয়ে দেখিছে আমি সকলো একত্ৰিত হ'ব হ'ল আৰু বাংলাদেশত যি এই হিন্দুসকলৰ অত্যাচাৰ চলি আছে তাৰ সকলে আমি মাত মাতিব লগা দিন আহি আমি জানো যে আজি বহুত এনেকুৱা মানুহ আছে যিসকলে বা বহুত এনেকুৱা দেশ আছে যিসকল ব্যক্তিয়ে যদি অন্য ধৰ্মৰ লোকৰ ওপৰত এনেকুৱা ধৰণৰ অত্যাচাৰ গাজা উদাহৰণ হামাছ উদাহৰণ সন্ত্ৰাসবাদীও যদি তেওঁলোকৰ সন্ত্ৰাসবাদীৰ কাৰ্যকলাপৰ বিৰুদ্ধেও তেওঁলোকে মাত নামাতি তেওঁলোকৰ মানৱ অধিকাৰৰ কাৰণে লাগে কিন্তু দুখিত আজি যি সময়ত পৃথিৱী মাত দিব লাগিছিল বাংলাদেশৰ হিন্দুৰ ওপৰত যি ধৰণৰ অত্যাচাৰ অমানৱ অত্যাচাৰ যাক আমি চাব নোৱাৰোঁ দেখিব নোৱাৰোঁ আমি ইমান দুখ লগা পৰিস্থিতি এই ক্ষেত্ৰত আমি সকলো হিন্দু একত্ৰিত হৈছোঁ ভাৰতবৰ্ষত জনজাগৰণ আছে ভাৰতবৰ্ষৰ হিন্দুসকলে এই দুখৰ সময়ত এই কষ্টকৰ সময়ত বাংলাদেশৰ হিন্দুসকলৰ লগত আছোঁ আৰু বাংলাদেশত যি এই অত্যাচাৰ চলি ইয়াৰ বিৰুদ্ধে পৃথিৱীবাসী মাত মাতিবৰ কাৰণে আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।